নমস্কাৰ স্বাগতম আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ আজি অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। মই আছোঁ যিহেতু এতিয়া চিমেণ্ট চাপৰিত হয়। চিমেণ্ট চাপৰিত যিহেতু মোৰ ভণ্টিজনীক বিয়া দিছোঁ আৰু সেয়েহে আচলতে দেহুৰ পেহীয়েকল দুয়োটাই আহোঁ কৈ আছিলে আৰু যিহেতু দেহুৰ পৰীক্ষা এদাই হ'ল আৰু সেয়ে আমি আহি পালোঁহি চিমেণ্ট চাপৰি আৰু যোৱাকালি যিহেতু আহিলোঁ আৰু আজি ভণ্টিয়ে কৈছে যে অলপ আমাক ফুৰাই নিবগৈ আৰু ওচৰতে এটা বৰ সুন্দৰ জেগালৈ গৈ আছোঁ। ক'ত গৈ আছোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। পাছিঘাটৰ বদাক ভিলেজৰ পৰা অলপ ওপৰলৈ আহি আপোনালোকে যদি আহে তেতিয়াহ'লে এটা পাব সুন্দৰ ভিউ পইণ্ট, সেইটোৱে হ'ল পংগিং ভিউ পইণ্ট। আৰু পংগিং ভিউ পইণ্টৰ এটা বিশেষত্ব আছে, কিয়নো আপোনালোকে যদি চাই এটা নেচাৰেল সেউজীয়াৰ পৰিৱেশৰ মাজত দুখন ৰিভাৰ, অৰুণাচলৰ পৰা দুখন নদী আচলতে তেওঁলোকে ইয়াতে জইন হৈছে। আৰু সেয়ে হ'ল এক চাইডে যদি মোৰ বাওঁহাতে যদি চাই আপোনালোকে চিৰাং নদী আৰু এটা চাইডে হ'ল ইয়াংপো। আৰু গতিকে দুখন নদী ইয়াতে জইন হৈছে। যদি আপোনালোকে পাছিঘাটলৈ আহে নিশ্চয় আপোনালোকে তাৰ পৰা খুব বেছি 10-15 কিলোমিটাৰ ওপৰলৈ যদি আপোনালোকে আহে বা 20 কিলোমিটাৰ যদি ওপৰলৈ আহে এটা সুন্দৰ পৰিৱেশ পাব। নিশ্চয় আপোনালোকে আহিব, ভাল পাব। আৰু এতিয়া মই আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, কিমান দূৰ সম্ভৱ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এটা সুন্দৰ আজি প্ৰাকৃতিক পৰিৱেশলৈ আপোনালোকক লৈ গৈছে, গতিকে বলক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তেওঁলোকৰ যিটো আদিসকলৰ ট্ৰেডিশ্যনেল যিটো খাং হয়, কি কয় নাজানো বাৰু, খাংটো লৈ অভাৰ ন অভাৰ বুলি কয় বোলে, অভাৰ। আৰু তেওঁলৈ পূৰা ফটোশ্বুট এতিয়া চবেই এবাৰ লৈ ফটোশ্বুট চলি আছে। মই লাহেকৈ ভিডিঅ' এটা ক্লিপ ৰাখি থৈ দিলোঁ। আৰু এটা সুন্দৰ ভিউ পইণ্টৰ পৰা যদিও যাবলৈ মন যোৱা নাই, তথাপিও নগ'লে নহ'ব। গতিকে আমি এতিয়া বাই বাই দিম এই ভিউ পইণ্টটো। আৰু বলক আপোনালোক আৰু কিমান দূৰ পাৰোঁ পাছিঘাটৰ সম্পূৰ্ণ নেচাৰেল যিখিনি প্লেচ এটা সুন্দৰ সেউজীয়া পৰিৱেশত দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু ইয়াতে চাওকচোন এটা বৰ ধুনীয়া এটা কাম দেখি পালোঁ। যিহেতু আমাৰ এনেকুৱা অৰুণাচলৰ ৰাস্তাবিলাক, হিলছ ৰাস্তাবিলাক যিহেতু বৰ লেণ্ডশ্লাইড হয়, গতিকে ইয়াত ধুনীয়াকৈ একদম পাকা কৰি দিছে নেট দি তেওঁলোকে পূৰা একদম। এইটো কিন্তু অৰুণাচল চৰকাৰৰ এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব। ৰাস্তাটো সঁচাকৈ কিন্তু এনেকৈ অলপ অলপ খহিয়ে থাকে, দেখা পাইছেনে? গতিকে অকণমান ৰিক্স থাকে, নথকা নহয়, এনেধৰণৰ খহি থাকে। আৰু এই খহি থকাখিনিক এনেকৈ চিমেণ্ট পূৰা এইটো নেট হয় বগাকৈ যিখিনি দেখা পাইছে, দেখিছে ওপৰলৈ মানুহ একদম ওপৰত কাম কৰি আছে এনেকৈ বগাই বগাই পূৰা নেট আৰু নেট দি দিয়ে চিমেণ্ট হয়, পূৰা চিমেণ্টত ঢালাই মাৰি দিছে পাহাৰটো। কিন্তু সঁচাকৈ বহুত খৰচ হৈছে চাগে, নিশ্চয় খৰচ হ'লেও কিন্তু এটা ভাল পদক্ষেপ বুলি ক'ব লাগিব, বহুত ছেফটি হয়। আৰু যিহেতু এনেদৰে খহি থাকে ন, কিন্তু এটা সম্পূৰ্ণ বেলেগ পৰিৱেশ দেই, সঁচাই ক'ব লাগিব। ইমান ওচৰতে যে আমাৰ লাগি আছে, যিহেতু শ্বিলং চেৰাপুঞ্জী যাবলৈ যিহেতু বহুত এটা কমিউনিকেশ্যনৰ কথা আহি পৰে, পইচা পাতিৰ কথা আহি পৰে, কিন্তু কম খৰচত এটা সুন্দৰ মানে প্ৰাকৃতিক পৰিৱেশ চোৱাৰ হ'ব পাৰে। যিহেতু আমাৰ জোনাই ওচৰতে লাগি আছে, চিলাপথাৰ ওচৰতে, যিহেতু জোনাই ধেমাজি ডিষ্ট্ৰিক্টৰ ওচৰতে আছেই। আৰু পাছিঘাটৰ পৰা খুব কম সময় আহিলে আপোনালোকে এই ভিউ পইণ্টকেইটা পাব। চিয়াং নদীখন একদম ওচৰৰ পৰা একদম নীলা পানী। এইটো এটা বেলেগ এটা ভিউ পইণ্টত আহিলোঁ। এইটো বদাক ভিলেজতে হয় এটা ভিউ পইণ্ট। আৰু এই পইণ্টৰ পৰা আচলতে গোটেই নদীখন ধুনীয়াকৈ দেখা পায় আৰু পিকনিক প্লেচখিনি দেখা পায়। চব একদম ধুনীয়া এটা পৰিৱেশ। আৰু এনেদৰে গোটেইখিনি ঘূৰি ফুৰি আহি পুনৰ চিমেণ্ট চাপৰি পালোঁহি। আৰু চিমেণ্ট চাপৰিত আহি দিনটো যিহেতু ঘূৰিলোঁ, অকণমান ফ্ৰেছ হওঁ বুলি বাইদেউৰ এগৰাকী ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে সুন্দৰ, তাতে সোমালোঁ আৰু অলপ কিবা কিবি খালোঁ। আৰু যদিহে আপোনালোকে আমাৰ চেনেলৰ আজি ভিডিঅ' প্ৰথম চাইছে তেন্তেহ'লে আশা কৰিম আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনেধৰণৰ পুনৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।